এতিয়াৰ পৰা ৰাজ্যৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মাহিলী লাভ কৰিব 5 কেজিকৈ চাউল। ৰেচন কাৰ্ড থাকিলে চাউলৰ উপৰিও উজ্জ্বলা যোজনাৰ সুবিধাও লাভ কৰিব। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ড জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা। পিছে কোনসকল চতুৰ্থ বৰ্গৰ চাকৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড? ৰেচন কাৰ্ডৰ সুবিধা পাবলৈ বছৰি আয় 4 লাখ টকাতকৈ কম হ'ব লাগে, যাৰ ফলত মাহিলী 33,000 টকাতকৈ কম দৰমহা লাভ কৰা চৰকাৰী চাকৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। এতিয়াৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলেও লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব দুৰ্ঘটনা বীমা আৰু জীৱন বীমাৰ সুবিধা। আগন্তুক বৰ্ষৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব দুৰ্ঘটনা বীমা আৰু জীৱন বীমাৰ সুবিধা।